আজি মই বজাৰলৈ বুলি ওলাই আহিলোঁ। ওলাই আহি ইয়াত মই ধুনীয়াকৈ বজাৰ কৰি আছোঁ। ইয়াত দেখিছেনে হাততে টুপিটো যিমান ধুনীয়াকৈ আহিছোঁ মই। তাৰপিছত ইয়াত মই আলু দেখিলোঁ, আলুকেইটা দেখি বৰ পচন্দ লাগিলে, তাই বোলো দুটামান লৈ লওঁ। লৈ পেলাই ইয়াত ধনিয়া আৰু গাজৰ দেখিলোঁ। ধনিয়া আৰু গাজৰটো মই লৈ মাংস এপিচো লগত ল'লোঁ। লৈ মুঠাটোতে ভৰাই পেলাই দেখিছে নহয় ঘৰ পালোহি পিটিকি আহি পেলাই ৰৈ নাথাকিলোঁ, লগালগ মাংসটো ধুলোঁ। ধোৱাৰ পিছত মই চব্জিখিনি অলপ অলপকৈ ভালকৈ ধুই লৈছোঁ। ধোৱাৰ পিছত এতিয়া আমি গাজৰটো ভালকৈ কাঢ়ি পেলানি লগতে মাংসকণ ধুনীয়াকৈ কুটি ল'লোঁ। কুটি লোৱাৰ পিছত এই আপোনালোকে দেখিলেই নহয় চব্জিকেইটা কিমান ধুনীয়াকৈ কুটিছোঁ গোল গোলকৈ। এনেকৈ শিকিব দেই আপোনালোকে। তাৰপিছত আমি ইয়াত ধুনীয়াকৈ এতিয়া কেৰাহী গৰম কৰি লৈছোঁ। গৰম কৰি তোমাৰ বইল কৰি আছোঁ। বইল কৰাৰ পিছত ইয়াত ধুনীয়াকৈ দেখিছে নহয় মছলা অকণ ঢালি দিছোঁ। তাৰপিছত এতিয়া মই ইয়াত এনেকৈ ধুনীয়াকৈ গেছৰ পৰা নমালোঁ। নমোৱাৰ পিছত আৰু এতিয়া কিন্তু আপোনালোকে ভিডিঅ'টো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই। ইমান কথাৰ মাজতে কৈ দিছোঁ আৰু লগতে